Good morning लोगोफोर मोनसे भिडिअखौ दान लाबोलायबाय नै जोंना बर' हजाय स्टेडियामाव 10,000 बागुरुम्बा मोसानो थांगासिनो दं जानुवारिनि 17 तारिखआव बेनि भिडिअखौ नोंथांमोना नायलांदो বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা এই বাগৰুম্বাকো আমি সেই দৃষ্টিভংগীৰে আমি উপস্থাপন কৰিবৰ কাৰণে এটা বৰ্ণাঢ্য প্ৰয়াস আমাৰ তৰফৰ পৰা কৰা হৈছে তেনেধৰণে খাম চিফুং খাম মানে হ'ল ঢোল চিফুং মানে হ'ল বাঁহী খাম চিফুঙৰ ধ্বনিৰে বাগৰুম্বাৰ অংশগ্ৰহণ কৰা শিল্পীসকলে নৃত্যৰ যি লহৰ তোলে বৰ্ণাঢ্য বাৰে ৰহণীয়া বাৰে বৰণীয়া আৰু ৰঙীন সাজ সজ্জাৰে তেওঁলোকৰ বস্ত্ৰ সম্ভাৰৰ পৰা আৰম্ভ কৰি লয় লাখ নৃত্যক যেনেধৰণে উজলি উঠাবৰ কাৰণে প্ৰয়াস কৰে সেই দৃশ্যৰাজিকো আমি বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ এটা প্ৰয়াস কৰি আহিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বড়ো সমাজৰ সন্মানীয় বিভিন্ন দল সংগঠনৰ লগত আলোচনা বিলোচনা আমি অব্যাহত ৰাখিছিলোঁ আৰু সেয়া আহি আমি অন্তিম পৰ্যায়ত এতিয়া উপনীত হৈছোহি অহা 17 জানুৱাৰী আমি জানো সেই দিনটো এগৰাকী পুৰুধা ব্যক্তিক আমি স্মৰণ কৰোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আৰু সেই পবিত্ৰ দিনটোতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহ্যময় গৰিমাময় উপস্থিতিৰে আমি প্ৰায় 10,000 এতিয়ালৈকে সংখ্যাটো অৱশ্যে ঠিক কৰিব পৰা নাই 10,000 অধিক শিল্পীৰ সমাৱেশেৰে সৰু সজাই এই খেলপথাৰত আমি এই লোকসংগীতক লোককৃষ্টিক আমি তুলি ধৰাৰ আমি প্ৰয়াস কৰিম তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ আজি আৰু কাইলৈ এই দুটা দিন যেহেতু নতুন বছৰ চলি আছে গতিকে অকণমান আমি এই দুটা দিন আমি টেকনিকেল কথাখিনি শেষ হোৱাৰ পিছতেই 4, 5, 6 এই তিনিটা দিনত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি এই স্থানত আমি প্ৰশিক্ষণ দিম 8, 9, 10 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকল আমাৰ ৰাজ্যখনৰ 23খন জিলালৈ গুচি যাব 23খন জিলাত যিসকল শিল্পীক আমি ইতিমধ্যে তালিকাভুক্ত কৰিছোঁ তেওঁলোকক এটা বিশেষ ভিডিঅ' ট্ৰেকৰ জৰিয়তে আমি প্ৰশিক্ষণ দিম 8, 9, 10, 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম আৰু 12, 13, 14, 15 এই 4টা দিনত ইয়াতে যেনেধৰণে আমি বিহু আখৰা কৰিছিলোঁ যেনেধৰণে আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ এই পূৰ্ণাংগ পৰ্যায়ৰ আখৰা আমি ইয়াতে সম্পন্ন কৰিম 16 তাৰিখৰ দিনাখন আৰু কিবা খুটখাট যদি কিবা থাকি যায় সেইখিনি আমি চোৱা চিতা কৰি 17 তাৰিখে সন্ধিয়া আলোক উজ্জ্বল পৰিৱেশৰ মাজত আমি এই আনন্দ সুন্দৰ বাগৰুম্বা আমি সমগ্ৰ বিশ্ববাসীৰ আগত